নমস্কাৰ, এই মুহূৰ্তৰ সমপ্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 20 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM স্বনিধি আঁচনিৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM স্বনিধি আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকৈ এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে লিখা আছে PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি, প্ৰধানমন্ত্ৰী স্বনিধি পদপথৰ ব্যৱসায়ীসকলৰ বাবে ভাৰত চৰকাৰৰ এক অভিলাষী আঁচনি। তো যিসকল মানুহে ৰাস্তাৰ কাষে দোকান কৰে, সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি বা PM ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ আঁচনি। এইখন আঁচনিৰ জৰিয়তে পদপথৰ দোকানীসকলে লাভ কৰিব 10,000কৈ টকা। তাৰ পিছত লিখা আছে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আজিয়ে কৰক আবেদন। আবেদন কৰাৰ পিছত ইয়াতে 1 নম্বৰত কোৱা হৈছে চিকিউৰিটি নোলোৱাকৈ 10,000 টকাৰ ঋণ প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। লগতে কোৱা হৈছে ডিজিটেল লেনদেনত বছৰি 1200 টকা কেছবেক প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। 3 নম্বৰত কোৱা হৈছে বিনামূলীয়া ঋণ পৰিশোধত 7% পৰ্যন্ত ৰেহাই প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। লগতে আৰু কোৱা হৈছে সময়মতে যদি ঋণ পৰিশোধ কৰে তেন্তে দ্বিতীয় কিস্তি হিচাপে 20,000কৈ টকা আৰু তৃতীয় কিস্তি হিচাপে 50,000কৈ টকা PM স্বনিধি আঁচনিৰ জৰিয়তে লাভ কৰিব। তো যিসকল পদপথৰ দোকানীয়ে ভিডিঅ'টো চাই আছে, অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে আপোনালোকে যদি আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ নিজৰ অঞ্চলৰ পৌৰসভা বা পৌৰ নিগমৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰক, অথবা www.pmswanidhi.mohua.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰিও আঁচনিখনৰ আবেদন সম্পৰ্কে জানিব পাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চলিত আগষ্ট মাহত অৰুণোদয় আঁচনি 1250কৈ টকা পোৱা নাই, সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক জনাই দিম যে যিসকল মানুহে চলিত আগষ্ট মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি 1250কৈ টকা পোৱা নাই, সেইসকল মানুহে কেতিয়া লাভ কৰিব নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনি 1250কৈ টকা। তো আপোনালোকৰ নামো যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু চলিত আগষ্ট মাহত এতিয়ালৈকে অৰুণোদয় আঁচনি 1250কৈ টকা পোৱা নাই, তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক আচল তথ্যখিনি জনাই দিছোঁ। তো যিসকল মানুহৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল, লগতে যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছে, সকলো মানুহৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিব নতুনকৈ অৰুণোদয় 3.0 আঁচনি। তো আপোনালোকৰ নাম যদি আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল আৰু অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম ফিল আপ কৰিছে, তেন্তে আপোনাৰ নামখনো অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ যাব। সেইকাৰণে অসম চৰকাৰে নতুন পুৰণা সকলো মানুহকে অহা 17 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। তো সকলো মানুহে অহা 17 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো আজি ইমানেই, ধন্যবাদ।